নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ আলোচনাৰ বিষয়টো হৈছে আমাৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট যি GTN PGT টেট হৈ গ'ল তাৰ ওপৰত ৰিজাল্ট কেতিয়া দিব, লগতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব আপোনালোকৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। লগতে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব ভিডিঅ'টো কি ক'ব বিচৰা হৈছে। আমাৰ যি GTN PGT আপোনালোকে পোষ্ট কিমান আছে গমেই পাইছে, প্ৰায় 9,700 ইমানটা আছে। আপোনালোকে প্ৰায় 10,000ৰ ওচৰা-ওচৰি পোষ্ট আছে। আমাৰ GTত বেছি আছে, PGTত বৰ বেছি এটা পোষ্ট নাই। PGTৰ কাট অফটো অলপ বাঢ়িব GTৰ তুলনাত, যিহেতু পোষ্টৰ সংখ্যা কম আছে। আমি আগতেই কাট অফৰ কথা আলোচনা কৰিছোঁ, গতিকে কাট অফৰ ভিডিঅ'বিলাক চাব, তেতিয়া আপোনালোকে এটা আইডিয়া পাব। গতিকে কাট অফ আপোনালোকে দেখিছে আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত এটা ভাবিব নোৱাৰা কাট অফ গৈছে, যিহেতু আপোনালোকে কাট অফ যে হাই যাব বা ল' যাব তাৰ কোনো আইডিয়া আমি দিব নোৱাৰোঁ। গতিকে আপোনালোকে যেতিয়া ৰিজাল্ট আহিব তেতিয়া গম পাব। গতিকে আপোনালোকে বৰ কাট অফৰ লগত লাগি নাথাকিব। যদি আপোনালোকৰ পৰীক্ষা ভাল হৈছে তেনেহ'লে আপোনালোকে এনেও কোৱালিফাইড হ'ব, যদি পৰীক্ষা ভাল হোৱা নাই তেনেহ'লে ডিছকুৱালিফাইড হ'ব। গতিকে কাট অফৰ লগত লাগি নথকাই ভাল। আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰা হ'ব মে' মাহত। আমাৰ এতিয়া মাৰ্চ মাহ চলি আছে। মাৰ্চ মাহত ইয়াৰ ৰিজাল্ট অহাৰ সম্ভাৱনা আছিল যদিও, কিন্তু এতিয়া মাৰ্চ মাহত যে ৰিজাল্ট আহিব তাৰ কিন্তু সম্ভাৱনাটো খুব কম। যদি মে' মাহৰ শেষৰ ফালে যদি ৰিজাল্টটো আহে, মে' মাহত ৰিজাল্ট ঘোষণা কৰিব বুলি মই কৈছোঁ। আমাৰ মাৰ্চ মাহৰ যদি শেষৰ ফালে আপোনালোকৰ ৰিজাল্টটো যদি আহে তেনেহ'লে ভাল কথা, কিন্তু মাৰ্চ মাহৰ শেষৰ ফালে ৰিজাল্ট অহাৰ সম্ভাৱনা নাই। কিয় নাই? আমাৰ যিহেতু অক্টোবৰ মাহলৈ ইয়াৰ নিযুক্তি প্ৰক্ৰিয়াটো পিছুৱাই দিয়া হৈছে। অক্টোবৰ মাহত আমাৰ 8 অক্টোবৰ তাৰিখে ইয়াৰ এপইণ্টমেণ্ট দিম বুলি কৈছে। গতিকে আপোনালোকক মই বাজেটত কি কথা কোৱা হৈছিলে সেইখনো আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমাৰ মে' মাহত ৰিজাল্ট ঘোষণা কৰিব বুলি কিয় কৈছোঁ, যিহেতু এপ্ৰিল মাহত আমাৰ কি হ'ব, পঞ্চায়ত ইলেকশ্যন এপ্ৰিল মাহত যিহেতু হ'ব। গতিকে ইয়াৰ এপ্ৰিল মাহত কোনো ধৰণৰ ৰিজাল্টৰ কামেই হওক, অফিচিয়েল কাম হওক, কোনো ধৰণৰ কাম কৰা নহ'ব। গতিকে ইয়াৰ মে' মাহতহে হয়তো ইয়াৰ ৰিজাল্টটো আহিব। মাৰ্চ মাহত অহাৰ সম্ভাৱনা আছিল যদিও, কিন্তু এতিয়া মাৰ্চ মাহত অহাৰ সম্ভাৱনা নাই। আমাৰ যি LP UP শিক্ষক পদৰ মেৰিট লিষ্টটো হয়তো আপোনালোকে মে' মাহতে দেখিবলৈ পাব। আপোনালোকে মাৰ্চ মাহ আৰু এপ্ৰিল মাহত ইয়াৰ মেৰিট লিষ্টেই হওক, আপোনালোকৰ GT PGTৰ ৰিজাল্টেই হওক আপোনালোকে দেখিবলৈ নাপায়। অক্টোবৰ মাহৰ 8 তাৰিখে আমাৰ 40,000 পদত আপোনালোকক নিযুক্তি দিয়া হ'ব। 40,000 ক'ত কিমান পষ্ট আছে আপোনালোকে যদি চাইছে তেনেহ'লে গম পাব 40,000 কোনখিনিত। আপোনালোকৰ ভালদৰে এখন ডিটেইলছত লিষ্ট প্ৰকাশ কৰা হৈছিলে, সেইখন আপোনালোকে চালে গম পাব আমাৰ কোনটো বিভাগত কিমান পষ্ট আছে। টোটেল মিলাই আপোনালোকৰ 40,000 পষ্ট হ'বগৈ। 10 মে' তাৰিখে এইখিনি পষ্টৰ যদিও আপোনালোকক এপইণ্টমেণ্ট দিয়া কথা আছিলে, কিন্তু ইয়াৰ 10 মে' তাৰিখে ইয়াৰ এপইণ্টমেণ্টটো নহয়। আপোনালোকৰ ইয়াৰ এপইণ্টমেণ্ট হ'বগৈ আপোনালোকৰ অক্টোবৰৰ 8 তাৰিখে। অক্টোবৰৰ যে 8 তাৰিখেই হ'ব তেনেকুৱাও নহয়, হয়তো ইয়াকে পিছুৱাই যাবও পাৰে। অক্টোবৰ 8 তাৰিখৰ পৰা নৱেম্বৰ মাহো পাবগৈ পাৰে। আমাৰ চৰকাৰৰ যিহেতু অলপ ওলট পালট কথা আপোনালোকে জানে, অক্টোবৰ গৈ নৱেম্বৰো হ'ব পাৰে, ডিচেম্বৰো হ'বগৈ পাৰে। কিন্তু আপোনালোকৰ অক্টোবৰৰ আগত যে ইয়াৰ এপইণ্টমেণ্টটো হ'ব সেইটো ভাবি নথ'ব। 40,000 পদৰ ক'ত কিমান পষ্ট আছে মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। গতিকে পষ্টখিনি আপোনালোকে চাব। আমাৰ শিক্ষা বিভাগৰখন মই দেখাই আছোঁ। এইখন দেখিছে আপোনালোকে, আমাৰ যি GT PGT শিক্ষা বিভাগত আপোনালোকে দেখিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়। ইয়াত আছে আপোনালোকৰ 9,717টা GTN PGTৰ পোষ্ট আছে। আৰু আপোনালোকৰ ক'ত পষ্ট আছে, আমাৰ তৃতীয় বৰ্গ 7,000 আছে, চতুৰ্থ বৰ্গ 5,000 আছে। তেনেকৈ অসম লোকসেৱা আয়োগ, লগতে প্ৰাথমিক শিক্ষা বিভাগত আপোনালোকৰ 4,500 পষ্টৰ এতিয়া বৰ্তমান অনলাইন আবেদন চলি আছে। লগতে আমাৰ 5,500 পষ্টৰ অনলাইন আবেদন হৈ গ'ল, ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনো হৈ গ'ল, ইয়াৰ মেৰিট লিষ্ট ওলাবলৈ বাকী আছে। আৰু আমাৰ শিক্ষা সঞ্চালকালয়ত আমাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয় আপোনালোকে জানিছে আমাৰ যি GT PGT হৈ গ'ল, তাৰ 9,717টা আছে পষ্ট। আৰু ইয়াৰ এই গোটেইখিনিৰে 40,000 হৈছে, গোটেইখিনি টোটেল আপোনালোকে মিলালে দেখিব 40,000 পষ্ট হৈছেগৈ। পষ্টৰ সংখ্যা আপোনালোকে দেখিছে 40,000, এইটো 40,000 আপোনালোকৰ 697টা পষ্ট হৈছেগৈ। আৰু এইখিনি পষ্টৰ অক্টোবৰ 8 তাৰিখে ইয়াৰ গোটেইখিনি পষ্টৰে আপোনালোকৰ এপইণ্টমেণ্ট দিয়াৰ কথা আছে। হয়তো পিছুৱাই যাবও পাৰে, অক্টোবৰ থাকি নৱেম্বৰ ডিচেম্বৰো হ'ব পাৰে। মই কৈছোঁ আমাৰ চৰকাৰখনৰ যিহেতু কথাবিলাক স্থিৰ নহয়, অস্থিৰ সেইকাৰণে কৈছোঁ আপোনালোকে 8 তাৰিখে হ'ব বুলি ভাবি নাথাকিব। 8 তাৰিখে হোৱাৰ সম্ভাৱনাটো আছে, গতিকে হ'লে মানে ভাল, নহ'লে
আপোনালোকৰ পিছুৱাই যাব, ডিচেম্বৰ মানলৈ যাবগৈ। এই বছৰতে হ'ব, আপোনালোকে 26 চনলৈ নাযায়গৈ, 25 চনৰ ভিতৰতে এইখিনি নিযুক্তি হৈ যাব। গতিকে ভিডিঅ'টো ইমানখিনিয়ে ক'ব লগা আছিলে। যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'বলৈ হৈছে তেনেহ'লে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।